এই যে পইতা ভাত, পন্তা ভাত বা পানী দিয়া ভাত খাই ভাল পায়নে? মোৰ যে অতিকৈ প্ৰিয় দেই। ঠাই অনুযায়ী এনেকুৱা ধৰণৰ ভাতখিনিক বেলেগ বেলেগ নামেৰে জনা যায়। আপোনালোকৰ ফালে কি বুলি কয়নো? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰাতিপুৱাই এগালমান পইতা ভাত, ভেন্দি অকণমান ভাজি লৈছোঁ, কণী এটা ভাজিলোঁ, তাৰপিছতে চাটনি কেঁচা বুট এগালমান খাই ল'লোঁ দেই। এনেকৈ খাই বৈ উঠি ইফাল সিফাল কৰিয়ে সময় হৈ গ'ল দুপৰীয়াৰ ভাত সাজৰ। দুপৰীয়াৰ ভাতৰ কাৰণে ৰান্ধিবলৈ লৈছোঁ কচু যে মোৰ বৰ প্ৰিয়। এইফালে ঢেকীয়া যোৱাকালিয়ে ধুই থৈ দিছিলোঁ। লগে লগে ধুই কাটিবলৈ বৰ দিগদাৰ, হাতখনত বিজল হৈ যায় যে, পিছল লাগে। এইফালে কচুখিনি ৰেডি হৈ আছে। কচুখিনি মানে বেলেগ একো নাই, বিলাহী আৰু জালুক অকণমানহে দিছোঁ। আৰু এইফালে বিহাৰী ছাৰৰ কাৰণে দাইল। এনেকৈয়ে আৰু দুপৰীয়াৰ ভাত এসাঁজ খুব তৃপ্তিৰে খালোঁ। আজি কিন্তু আমাৰ বিহাৰী ছাৰে ইয়াতে ইটিং চেলেঞ্জো কৰিছে দেই। ভিডিঅ'টো পাইছেই চাগে, কিন্তু মই ইয়াৰ মিনি ব্লগটোহে দিয়া নাছিলোঁ। বিহাৰী ছাৰৰ ইটিং চেলেঞ্জ কিন্তু মানিব লাগিব। একেবাৰে 4-5 মিনিটত গোটেই ভাত খাই আদায় কৰিছে। সি আৰু ইটিং চেলেঞ্জ কি বুজিয়ে নাপায় নহয়, নাচায়ো এনেকুৱা ভিডিঅ'বিলাক। মই কৈছোঁ যে তই ইটিং চেলেঞ্জ কৰ, আজি তই খা, মই ভিডিঅ' বনাই পষ্ট কৰিম। ইটিং চেলেঞ্জৰ কথা কওঁতে সি কি বুজি পাইছে আৰু। গোটেই ঢেকীয়াই মেকীয়াই কচু, বিলাহী, চাটনি, দালি চব একেলগে সানি লৈছে, সানি এনেকৈ খাইছে। একমাত্ৰ সি আৰু ভগৱানেহে জানে কি তৃপ্তি পাইছে। এনেকৈ গোটেই খানি পিটিকি খাই মেলি কৈছে, অভাৰ হৈ গয়া মেৰা খানা। সেইকাৰণে সি গুলুগুলুক লৈ বাহিৰলৈ ওলাই আহিছে দেই, দুপৰীয়া খোজকাঢ়ি ঘৰলৈ আহি এয়া গুলুগুলু দেখিছেনে? গুলুগুলু আকৌ বাহিৰত যায়। খোজকাঢ়ি আহিবলৈ তাৰ পিয়াহ লাগিলে, জুচ এগিলাচ খাই আমি ওলাই আহিলোঁ। গুলুগুলুক মানে গড়চুকৰ ঘৰত থ'ম। এনেকৈ গড়চুকৰ ঘৰত আহি থাকোঁতে মানে গড়চুকতে চাহ একাপ খাম বুলি ৰখিলোঁ। তাৰপাছত এয়া আমাৰ মানে ছ'চিয়েল ছাইটছৰ ভিউৱাৰ্ছ দুগৰাকী বাইদেউক লগ পালোঁ। তেওঁলোকে বহুত ধুনীয়াকৈ মাত দিলে। মোৰ নামটোহে সোধা নহ'ল দেই, মই গাড়ী ড্ৰাইভিং চিটত আছিলোঁ যে। বহুত ধন্যবাদ বাইদেউ দুগৰাকীলৈ, আপোনালোকে ইমান ধুনীয়াকৈ মাতিলে। তাৰপাছত আমি গড়চুকতে এনেকৈ চাহ আৰু পৰঠা অকণমান খালোঁ, অকণমান ভোক লাগি আছিলে। বিহাৰী ছাৰে গজা ল'লে, মিঠাই ল'লে, মই এয়া পৰঠাখনে খালোঁ আৰু। ঘৰত যে ইমান ধুনীয়াকৈ ভাতকেইটা খায়ে আহিছিলোঁ, এই আবেলি হোৱাৰ লগে লগে যে মোক কিটো ভূতে ধৰে, ইমানকৈ ভোক লাগে নহয়। এনেকৈ পৰঠা এখনকে খাই ল'লোঁ আৰু। তাৰপিছত আহি পালোঁ ঘৰ। এয়া ঘৰত লুচি আৰু টুনটুনে আমাক আকৌ স্বাগতম জনাইছে। আৰু আজি বতৰটো যে গাইজ বহুত বেছি ভাল। এয়া দেখিছেনে আমাৰ ঘৰৰ বাহিৰৰ ধুনীয়া প্ৰাকৃতিক দৃশ্য। ইমান যে ভাল লাগে এইখিনি এৰিয়া নহয়, চাৰিওফালে একদম সেউজীয়াৰে আৱৰা যে, সেইকাৰণে খুব ধুনীয়া আজি পৰিৱেশটো। আজি যিহেতুকে বৰষুণ দি আছে, ৰ'দ নাই। বৰষুণ মানে কিনকিনীয়া। আৰু এইটো বিকাশ আৰু বিকাশৰ লগৰ এটা। এনেকৈ গুলুগুলুক থৈ আহিছোঁ, অফিচত যাম বুলি আহিছোঁ দেই। এয়া ৰাস্তাত ইমান ট্ৰেফিক জাম, মাথা নষ্ট হৈ গৈছে।